নমস্কাৰ বন্ধু বান্ধৱীসকল বিশেষ এটা কথাৰ কাৰণে পতককে আপোনালোকৰ ওচৰলৈ আহিছো কথাটো হ'ল সকলো বেমাৰৰ উপশম পাব আপোনালোকে সকলো বেমাৰ আপোনালোকৰ সুটকিতে নাইকিয়া হৈ যাব মই কথা দিছো আপোনালোকক আৰু কেনেকে হৈছে সেইখিনি চাওক মই নিজেও গৈছো তালে গটিকে আপোনালোকক দেখাইছো আপোনালোকে চাওক আৰু কাৰ হৈ আছে এনেকুৱা কোন মানে মানুহ যোন সকলৰ এনেকুৱা ৰোগত মানে প্ৰত্যেকবিলাক ৰোগেই বুলি কৈছো প্ৰত্যেকটো ৰোগত মানে ধৰ কেঁচুমৰীয়াৰ পৰা আদি কৰি পেট ফুলা বা কেন্সাৰ বেমাৰী মানে সকলো বেমাৰৰ উপশম পাব আপোনালোকে মোৰ ভিডিওটো চাওক সকলোখিনি আপোনালোকক কৈছো ডিটেইলছত আৰু আমাৰ ওচৰতে হয় তেখেতৰ ঘৰ গটিকে আপোনালোকে চাওক ভিডিওটো ভুল নবুজিব কিন্তু আপোনালোকে ভিডিওটো চাওক আৰু আহক মই সুন্দৰকৈ আপোনালোকক ভিডিওটো দেখাইছো আহক এটা কি বনাই আছে এটা মাংস হাঁহ মাংস কোমৰা হাঁহ মাংস আৰু কোমৰা কিমানটা মান হাঁহ ব্যৱহাৰ কৰা হৈছে 14টা আছে 14টা এই দেখিছে তেখেতে হাঁহৰ মাংস বনাই আছে কিন্তু আৰু অন্যান্য কথাবিলাক মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক এনেকুৱা এজন তান্ত্ৰিক আৰু বনৌষধি আৰু বাস্তুশাস্ত্ৰজ্ঞৰ ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিম ইতিমধ্যে মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰোগী আহি তেখেতৰ ওচৰত আৰোগ্য হোৱাৰ আমি মোৰ ভিডিঅ' জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু তেখেতে কিমান দিনৰ পৰা এই বাস্তুশাস্ত্ৰৰ বা তান্ত্ৰিক বা বনৌষধি ব্যৱহাৰ কৰি আছে আৰু কিমান ৰোগীক সুস্থ কৰিবলৈ তেখেতে সক্ষম হৈছে সেই সম্পৰ্কে জনাম আৰু ব্যক্তিজনৰ ঘৰ ক'ত সেই সম্পৰ্কে জনাম আৰু তেখেতে বাস্তুশাস্ত্ৰৰ জ্ঞান ক'ত লৈছিল বা তান্ত্ৰিকতা এই সকলোবিলাক কথা মই জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আহক তেখেতৰ ওচৰত কথা পাতো তেখেতে কেনেধৰণে এই ৰোগীসমূহক আৰোগ্য কৰিছে আৰু ভিডিঅ'টো শেষলৈ চাব যিসকল ৰোগীক আৰোগ্য কৰিছে সেই ৰোগীসকলৰ কথাও মই মোৰ ভিডিঅ'টো যে আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম যিসকল ৰোগীয়ে তেখেতৰ ওচৰলৈ আহি আৰোগ্য হৈছে সেই সকলোবিলাক কথা মোৰ ভিডিঅ'টো যদি পাব আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকক মই বিভিন্ন কথাৰ মাজতে এইটো এটা খানাৰ মই দেখাবৰ কাৰণে চেষ্টা কৰিছো এখন সমাজৰ এই চাউণ্ড বিলৰ পাৰ বুলি ক'লে সকলোৱে জানে মৰিগাঁও জিলাৰ এখন বিখ্যাত ঠাই যিখন ঠাইত এটা ভোজ ভাতৰ আয়োজন কৰা হৈছে সেইটো কোনো সাধাৰণ ভোজ ভাতৰ আয়োজন নহয় এই বগা হাঁহেদি আয়োজন কৰিছে আৰু এইটো এটা তান্ত্ৰিকতাৰ এজন তান্ত্ৰিকে আৰু বাস্তুশাস্ত্ৰৰ আৰু বনৌষধিৰ ব্যৱহাৰ কৰা এজন ব্যক্তিৰ পূজা সেৱাৰ আয়োজন কৰাৰ লগত সংগতি ৰাখি এই খানাভাগ আয়োজন কৰিছে তাৰে কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো আৰু ইয়াৰ পাছতে সেই বাস্তুশাস্ত্ৰৰ বা তান্ত্ৰিক বা বনৌষধিৰ যিজন ব্যক্তি তেখেতৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম আৰু তেখেতে আৰোগ্য কৰা যিসকল ব্যক্তি তেখেতসকলো ইয়াত আছে তেখেতসকলকো মই আপোনালোকক পৰিচয় কৰাই দিম আৰু কেনেধৰণৰ ৰোগ তেখেতে চাই আৰু যিসকল ৰোগী আহি আৰোগ্য হৈছে তেখেতসকলৰ মনৰ কথা মই আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকক মই কৈছোৱে মই চাউণ্ড বিলৰ পাৰৰ যিটো এটা ভোজ ভাতৰ আয়োজন কৰা হৈছে যিটো পূজা সেৱাৰ লগত এটা সম্বন্ধ থকা ভোজ ভাতৰ আয়োজন কৰিছে তেখেতসকলে এজন তান্ত্ৰিক মৰিগাঁৱৰে আৰু তেখেত বনৌষধি আৰু বাস্তুশাস্ত্ৰৰ এই গোটেইকেইটা দিশৰে চিকিৎসাৰ সেৱা আগবঢ়ায় আৰু ইয়াৰে যিসকল ব্যক্তিয়ে বৰ্তমান খাই আছে তেখেতসকল ৰোগী আৰু ৰোগীৰ গাৰ্জেন এনেধৰণৰ ব্যক্তি আছে তেখেতসকলৰ কথা মই আপোনালোকক শুনাম কোন ব্যক্তিয়ে কি ৰোগত আৰোগ্য হৈছে আৰু কি ৰোগ তেখেতসকলে দেখাব আহিছে আৰু ব্যক্তিজনে কেনেধৰণৰ পৰ্যায়েদি তেখেতসকলক সুস্থ কৰিছে আৰু তেখেতে কিমান দিনৰ পৰা এই বনৌষধি বা বাস্তুশাস্ত্ৰ বা তান্ত্ৰিকতা কৰি আছে সেই সম্পৰ্কে মই জনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যিসকল ৰোগী ইতিমধ্যে আৰোগ্য হৈছে বুলি কৈছে তেখেতসকলৰ কেনেধৰণৰ ৰোগত আৰোগ্য হৈছে সেই সম্পৰ্কে মই এজন ৰোগী ইতিমধ্যে তেখেত আৰোগ্য হোৱা বুলি কৈছে তেখেতৰ পৰা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমে আপোনাৰ নামটো ঘৰ আপোনাৰ কোলাগাঁও কি বেমাৰ দেখাইছিল তেখেতৰ ওচৰত দাদা আচলতে যা এজনীৰ লগত আহিছিল এদিন পূজাত আহোঁতে গম পালো দাদাই বোলে এনেকুৱা চকুত দিয়ে চুগাৰ টুগাৰ তাৰপিছত এদিন মাতি লৈ গ'লো মাতি লৈ যোৱাৰ পিছত মোৰ ঘৰখন চাই কৰি বিচনা পত্ৰ সলনি কৰি দিলে দমকলটো সলাব দিলে তাৰ বাহিৰে সলাইছো বহুতখিনি ধৰ ভাল পাইছো বেলেগ বিভাগৰ বেমাৰ আৰু চুগাৰটো ঔষধ খাইছো তেখেতে ঔষধটো দিছে বহুখিনি ভালে পাইছো নে 2 বছৰকে ডক্টৰ ঔষধে খাই আছো দুদিনমান নাখালে আকৌ বেছি হয় ডক্টৰ ঔষধ খাই থাকিলে আকৌ হৈ থাকে কিন্তু এখেতৰ ঔষধ খোৱা কিমান দিন হৈছে
এমাহ হৈছে এমাহত কিমান সুস্থতা হৈছে এতিয়া হৈছে বহুতখিনি পৰীক্ষা কৰিছে আকৌ কৈছোঁ এই কেনেকুৱা ৰিজাল্ট ওলাইছে তেতিয়া কমিছে 400 আছিলে এতিয়া 100-150 মান আছে প্ৰথমে আপোনাৰ 400 আছিল এখেতৰ ঔষধ খোৱাৰ পাছত 150 হৈছে গতিকে আপোনালোকে শুনিছে এখেতৰ কথাখিনি মই আপোনালোকক শুনালোঁ তেখেতৰ চুগাৰ হৈছিল আৰু তেখেতৰ মুখেই গোটেইখিনি কথা আপোনালোকক শুনালোঁ আৰু কি কি ৰোগী আহি তেখেতৰ ওচৰত আৰোগ্য হৈছে সেই ৰোগীসমূহৰ মনৰ কথা মই আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব বাইদেউ কওকচোন আপোনাৰ কি অসুখ তেখেতৰ ওচৰত দেখাইছিলে আৰু কিমান দিনৰ পাছত ভাল হ'ল বা কেনেধৰণৰ কি ঔষধ কি দিছিল প্ৰথমে আপোনাৰ নামটো কওক মোৰ নাম ববিতা বড়ো বৰদলৈ হয় আপোনাৰ ঘৰ মোৰ ঘৰ উদাহীনবৈত মানে মোৰ ছোৱালীজনী পেটৰ বিষ হৈছিলে তাৰপিছত এখেতৰ ওচৰত মানে ট্ৰিটমেণ্ট কৰিলোঁ ট্ৰিটমেণ্ট কৰাৰ পাছত ভাল হৈছে এখেতে মানে এটা বগা হাঁহেদি পূজা এভাগ দিছে দিয়াৰ পাছত মানে মোৰ ছোৱালীজনী সুস্থ বৰ্তমান বিশেষ ঔষধ পাতি একো ব্যৱহাৰ কৰা নাই আপোনাৰ বগা হাঁহ দি পূজা দিয়াৰ পাছতে এটা তাবিজ দিছে তেওঁ তাবিজ এটা দিছে বন ঔষধি দিয়া এতিয়া আপোনাৰ ছোৱালীজনী সম্পূৰ্ণ সুস্থ নে সুস্থ কিমান দিনৰ পাছত সুস্থ হৈছে সুস্থ মানে পূজাটো দিয়া ধৰক এসপ্তাহমান পাছতে সুস্থ হৈছে বেলেগ ঔষধ পাতি একো খোৱা নাই আগত মই ডক্টৰ কৈছিলোঁ ডক্টৰ কৰোঁতে ভাল হোৱা নাছিলে তাৰপিছত মানে দাদাক যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ভাল হ'লে স্কুল যাব পৰা নাছিলে পৰীক্ষা দিব পৰা নাছিলে তাৰপিছত স্কুল যাব পৰা হ'ল পেটৰ বিষ আছে আপোনালোকে তেখেতৰ মুখে শুনিলে তেখেতৰ ছোৱালীজনী পেটৰ বিষ হৈছিল এখেতৰ ওচৰত মানে এটা তাবিজ আৰু এটা পূজা সেৱা আগবঢ়াই সম্পূৰ্ণ সুস্থ বুলি তেখেতেই কৈছে মই কোৱা নাই যিসকল ভুক্তভোগী ৰোগী তেখেতসকলৰ জৰিয়তে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এই তান্ত্ৰিক আৰু বনৌষধি আৰু বাস্তুশাস্ত্ৰৰ যিজন ব্যক্তি সেইজনৰ জৰিয়তে এখেতসকল যে ৰোগৰ পৰা মুক্ত হৈছে এই সম্পৰ্কে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ আৰু কিছু ৰোগীৰ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই থাকিব আপোনালোকেও তেখেতৰ ওচৰলৈ আহিছে যে বাস্তুশাস্ত্ৰৰ যিজন মানে ব্যক্তি তান্ত্ৰিক বা বনৌষধি ঔষধ দিয়ে আপোনালোকে ক'ত খবৰটো পাই আহিছে আপোনালোকৰ এনে ঘৰ ক'ত নমস্কাৰ মোৰ নাম কুমুদ ৰাজা হয় ঘৰ উলুবাৰী আপোনাৰ ঘৰ উলুবাৰী হয় এই দাদাৰ পৰা খবৰটো পালোঁ দাদাই বিভিন্নজনৰ মানে বেমাৰ এইটো কি কয় ঔষধ পাতি দিয়ে সেই খবৰটো পাই ময়ো সেই বিষ এটা লৈ আহিছোঁ মানে আপোনাৰ বিষটো কিহত আছে বিষটো ভৰি গাঁঠিত হয় বিষটো ঘূৰি ফুৰে মানে এক্সৰে কৰালোঁ এক্সৰেটো একো নাই একো ৰিজাল্ট পোৱা নাই ৰিজাল্ট নাপায় বোলে দাদাক কথাটো ক'লোঁ দাদাই ক'লে এনেকৈ বগা হাঁহ দি পূজা কৰিছ হয় আজি প্ৰথম আহিছে এখেতৰ যিটো ৰোগ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ তেখেতৰ ঘৰ উলুবাৰীত তেখেতৰ বিষ হৈ আছে আজি প্ৰথম পূজা সেৱা আগবঢ়াইছে আৰু তেখেতৰ লগত যোগাযোগ কৰিছে পৰৱৰ্তী পৰ্যায়ত মই তেখেতে কিমান সুস্থ হৈছে সেই সম্পৰ্কেও জনাম আপোনালোকে ভিডিঅ'টো চাব এই মই প্ৰথম পৰ্যায়ৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম ইয়াতে কিমান ৰোগী আৰোগ্য হৈছে আৰু কিমান ৰোগীয়ে প্ৰথম আহি যোগাযোগ কৰিছে আৰু তেখেতে কেনেধৰণৰ চিকিৎসা আগবঢ়াই আছে বৰ্তমান এই বিজ্ঞানৰ যুগত আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোবিলাক কথা মই জনাম আৰু তেখেতৰ মুখে সকলোবিলাক কথা জনাম তেখেতে কেনেধৰণৰ চিকিৎসা কৰে আৰু কেনেধৰণৰ ঔষধ পাতি ব্যৱহাৰ কৰে সেই সম্পৰ্কেও মই জনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো মই যিসমূহ ৰোগীৰ কথা মই আপোনালোকক শুনাই আছোঁ যিসকল ৰোগীয়ে ইতিমধ্যে এখেতৰ ওচৰত ট্ৰিটমেণ্ট কৰি সম্পূৰ্ণ সুস্থ হৈছে সম্পূৰ্ণ সুস্থ হোৱা এজন ৰোগীৰ পৰা মই আপোনালোকক জনাম তেখেতে কি ৰোগত আক্ৰান্ত হৈছিল আৰু তেখেতৰ ওচৰলৈ আহি কেনেকৈ সম্পূৰ্ণ সুস্থ হ'ল দাদা আপোনাৰ প্ৰথমে নামটো মোৰ নাম শ্ৰী বিষ্ণু বৰদলৈ আপোনাৰ ঘৰ মোৰ ঘৰ উদাহীনবৰী আপোনাৰ কি ৰোগ হৈছিল মোৰ মানে এই ভৰিখনৰ আঁঠুটো বিষ হৈছিলে হয় বিষ হওঁতে মানে প্ৰথম দিনাখন বিষ হৈছে তাৰ পিছদিনাখনৰ পৰা মই ডেঞ্চিও দাঙিব নোৱাৰোঁ এনেকুৱা প্ৰব্লেমত পৰিলোঁ তাৰপিছত গৈ 3 দিনৰ পিছত আৰু বাওঁ ভৰিখনো দাঙিব নোৱাৰা হ'লোঁ বিষ হ'লে এইখন ভাল পাইছোঁ সোঁ ভৰিখন ভাল পাইছোঁ আৰু বাওঁ ভৰিখন হৈছে পাছত মানে 5 দিনৰ মূৰত তেখেতক লগ পাইছোঁ তেখেতক লগ পাই তেখেতে ক'লে মোৰ ওচৰলৈ আহিব আহি পেলাই ঔষধ পাতি অকণমান দৰৱ লৈ যাবা তাত আহিলোঁ আহি পেলাই তেখেতে অলপ বনৰ ঔষধি দৰৱ দিলে আজিলৈ সুস্থ মই কিন্তু বেজী প্ৰথম দিনাখনে এটা লৈছিলোঁ তাৰপৰা মই বেজী লোৱাই নাই বেজীও লোৱা নাই আৰু কোনো বড়ি আৰু টেবলেট মই একোৱে খোৱা নাই এতিয়া আপুনি সম্পূৰ্ণ সুস্থ তেখেতে বনৌষধি কি দিছিলে খাব দিছিল নে লগাব দিছিল নে কি এটা দিছিলে মোক খাবৰ কাৰণে হেৰি এয়া পলু গছৰ গুটি হয় তাৰপাছত এই গাখীৰৰ মাখন হয় সেইটো এটা আৰু নহৰু পিচি পেলাই এটা খাব দিছে হয় তাৰপাছত গৈ আৰু এটা দিছে মোক এয়া পলু পাত
আৰু তিতা কাউল 3টা ল'ব দিছে লৈ পেলাই মানে পুৰা পাতাত পিচি পেলাই মিহি কৰি তাৰ বটলত ভৰাই লৈছোঁ তাৰপিছত বিষটো আহিলে মানে লগাই লগাই দি থাকোঁ তাৰপৰা আজিৰ পৰা বিষ নাই মোৰ আপোনালোকে শুনিলে তেখেতৰ মুখে তেখেতৰ যি বিষ আছিল কেনেকৈ এতিয়া তেখেত বিষৰ পৰা সম্পূৰ্ণ মুক্ত মই কোৱা নাই তেখেতে নিজেই কৈছে তেখেতে ভুক্তভোগী ৰোগীজনে কৈছে তেখেতৰ জৰিয়তে এখেত সম্পূৰ্ণ এতিয়া সুস্থ আপোনালোকে চাই থাকিব আৰু মই কিমান ব্যক্তিৰ সুস্থ হৈছে এই সম্পৰ্কে জনাম আৰু ৰৈ গ'ল হয় কওক হেৰি মই লেট্ৰিন কৈছোঁ লেট্ৰিন কৰোঁতে মানে পুৰা তেজে মানে মাখন ধৰি ধৰি যায় 3 দিন একেৰাহে গৈছে তেখেতক মই ফোন কৰিছোঁ প্ৰথম দিনাখনে তেখেতে কৈছে ভয় কৰিব নালাগে ভিতৰত আপোনাৰ যিমানখিনি বেমাৰ আছে চব বাহিৰ হৈ যাব এই মেডিচিন লোৱাৰ পাছত মেডিচিন লোৱাৰ পিছত তেনেকুৱা হৈছে তাৰপিছত গৈ পাই তেতিয়া মই ভৰিকেইখন সম্পূৰ্ণ খোজ কাঢ়িব পৰা হ'লোঁ তাৰপিছত গৈ টেষ্ট 3 দিন গৈছে 3 দিনৰ পিছত তেখেতে কৈছে বেছিকৈ গৈছে নেকি বেছি গৈছে মই তথাপিতো ভয় কৰা নাই তেখেতে কৈছে ভয় নকৰিব আপোনাৰ ভিতৰত থকা জামবিলাক চব বাহিৰ হৈ যাব পাছত গৈ তেখেতে হেৰি খাব দিলে ডুবুৰি বনৰ মুঠা এটা আনি পেলাই পিচি পেলাই চূণ লেতেৰা চূণৰ সৈতে অলপ লিটিয়াই পেলাই খাব দিলে তাৰপৰা কণ্টিনিউ আজিলৈ টেষ্ট যোৱা নাই এতিয়া আপোনাৰ কিমান দিন হ'ল আপুনি সুস্থ হোৱা ভাদ মাহত হৈছিল পহিল ভাদত হৈছিলে মেডিচিন খোৱা কিমান দিনৰ পাছত আপুনি সুস্থ হৈছে এতিয়া ভাদতে সুস্থ হ'লোঁ মুঠৰ ওপৰত 2 সপ্তাহ ভিতৰত মই সম্পূৰ্ণ সুস্থ হৈ গ'লোঁ আপোনালোকে শুনিলে আৰু শুনি থাকিব মই আৰু কোন কোন ৰোগী কেনেধৰণৰ ৰোগ তেখেতৰ ওচৰলৈ আহি সম্পূৰ্ণ সুস্থ হৈছে সেই সম্পৰ্কে মই জনাম মই এইবাৰ আপোনালোকক এগৰাকী ৰোগী আৰু যিজন মহান ব্যক্তিয়ে কামখিনি কৰি আছে তেখেত আছে লগত এই ৰোগীজনৰ কি ৰোগ হৈছিল সেই সম্পৰ্কে মই প্ৰথমে জানি লওঁ আৰু তেখেতে কেনেদৰে ভাল কৰিছিল সেই সম্পৰ্কে তেখেতৰ পৰা আপোনালোকক মই এইবাৰ জনাবৰ কাৰণে চেষ্টা কৰিম বাইদেউ প্ৰথমে আপোনাৰ নামটো মঞ্জু বড়ো ঘৰ আপোনাৰ কি অসুখ হৈছিল পেটৰ বিষ হৈছিল আচ্ছা আপুনি কওকচোন এই তেখেতৰ পেটৰ বিষটো আপুনি কেনেধৰণৰ ঔষধ ব্যৱহাৰ কৰি বা কেনেধৰণৰ পদ্ধতিয়ে সুস্থ কৰিলে পেটৰ বিষত পানী আছে হয় ককায়েকে মই গৈছোঁ মোৰ লগত প্ৰদীপ দা আছে তেখেতৰ ঘৰলৈকে গৈছোঁ এই তেখেত আছে হয় তাৰপৰা কান্দিছোঁ ককাই কৈছে তাৰ পেটটো লাও নাই বা কৈছে না কি হ'ব ঠিক এনেকৈ ধৰি লৈ পেলাই লাই দিছোঁ হয় ঠিক 2 মিনিট পিছত আজিও নাই আপোনালোকে শুনিছে তেখেতৰ মুখে কথাটো সম্পূৰ্ণ সঁচা নে তেখেতে পেটত টাচ কৰি দিয়াৰ পাছত আৰু আপোনাৰ আজিলৈ বিষ হোৱা নাই আৰু মনবিলাক আগতে মন মাৰি থাকোঁ এতিয়া মনবিলাক চব ফাক হৈ গ'ল তাৰমানে বহুতখিনি এটা সাহস হৈ আহি আছে কি আচৰিত কথা আপোনালোকে শুনক আপোনাৰ কি হৈছিল আপোনাৰ মানুহজনৰ এতিয়া সুস্থ নে কিমান দিনৰ আগত ঔষধ খুৱাইছিল ইয়াত এসপ্তাহ বেছি এতিয়া ভাল হৈছে অলপ কিমান কি ৰোগৰ ট্ৰিটমেণ্ট কৰে তেখেতৰ সেইটো বেলেগ কথা মই আপোনালোকক যিটো এইটো তেখেতসকলৰ মুখে শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ এগৰাকী ব্যক্তিৰ পেটৰ বিষ আৰু তেখেতে পেটটো টাচ কৰি দিয়াৰ পাছতে পেটৰ বিষ সম্পূৰ্ণ সুস্থ আৰু এতিয়ালৈকে আজি কিমান মাহ হ'ল 3 মাহ হ'ল আজিলৈকে আৰু পেটৰ বিষ হোৱা নাই কথাটো শুনি নিজকে মোৰ আচৰিত লাগিছে আপোনালোকে কেনেদৰে বিচাৰ বিশ্লেষণ কৰে আপোনালোকৰ কথা মই খালি ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু তেখেতৰ ঘৰ হৈছে বঘৰাত আপোনালোকে ভিডিঅ'টো আৰু চাই থাকিব আৰু কেনেধৰণৰ কি সকলোবিলাক মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ নামটো কওকচোন মোৰ নাম শ্ৰী মণ্টু দাস হয় আপোনাৰ ঘৰ মোৰ ঘৰ চানপা ওজাইত আপোনাৰ তেখেতৰ ওচৰত যিটো ৰোগ দেখাই সম্পূৰ্ণ সুস্থ হৈছে সেই ৰোগটোৰ বিষয়ে অলপ আপুনি কৈ দিয়ক প্ৰথম মানে মোৰ ভৰিখন খুব বিষ হৈ থাকে চলি যায় বহুত চিকিৎসা কৰি মৰিগাঁও চিভিলত কৰিলোঁ বগা চিভিলত কৰিলোঁ তাৰপৰা দাদাই এজন মোক লগ পাই পেলাই ক'লে মই ভাল হ'ব পাৰোঁ 3 মাহ হ'ল আজিলৈকে আৰু পেটৰ বিষ হোৱা নাই কথাটো শুনি নিজকে মোৰ আচৰিত লাগিছে আপোনালোকে কেনেদৰে বিচাৰ বিশ্লেষণ কৰে আপোনালোকৰ কথা মই খালি ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু তেখেতৰ ঘৰ হৈছে বঘৰাত আপোনালোকে ভিডিঅ'টো আৰু চাই থাকিব আৰু কেনেধৰণৰ কি সকলোবিলাক মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ নামটো কওকচোন মোৰ নাম শ্ৰী মণ্টু দাস হয় আপোনাৰ ঘৰ মোৰ ঘৰ চানপা ওজাইত আপোনাৰ তেখেতৰ ওচৰত যিটো ৰোগ দেখাই সম্পূৰ্ণ সুস্থ হৈছে সেই ৰোগটোৰ বিষয়ে অলপ আপুনি কৈ দিয়ক প্ৰথম মানে মোৰ ভৰিখন খুব বিষ হৈ থাকে চলি যায় বহুত চিকিৎসা কৰি মৰিগাঁও চিভিলত কৰিলোঁ বগা চিভিলত কৰিলোঁ তাৰপৰা দাদাই এজন মোক লগ পাই পেলাই ক'লে মই ভাল হ'ব পাৰোঁ তেখেতে ক'লে
তেওঁ মোক গোটেইখিনি পৰামৰ্শ দিলে এনেকুৱা আজি তেখেতে যিখিনি ক'লে গোটেইখিনি কৈ দিয়াৰ পিছত সম্পূৰ্ণ সুস্থ মই আজি 2 বছৰ হ'লে। আপোনাৰ বিষ হৈছিল আৰু ভৰিখন ফুলি গৈছিল খোজা খাব নোৱাৰো 2-3জন মানুহে মোক গাড়ী উঠাই আহি। তেখেতে কি দিলে আপোনাক মানে আপুনি যে ভাল হ'লে? তেওঁ এটাই কথা কৈছিলে বগা হাঁহ এটা লাগিব, তাৰপৰা বনৌষধি অলপ দিছিলে, সেইখিনি বনৌষধিখিনি খাব দিছিল নে লগাব দিছিল? সেইখিনি খোৱাও দিছিলে লগোৱা দিছিলে প্ৰথম অৱস্থাত। তাৰপৰা ৰাইজক তাৰমানে তেওঁ কৈছিলে বগা হাঁহ এটা লাগিব, ৰাইজক মুখ হাত ধুৱাব লাগিব, সকলোৱে একেলগে প্ৰসাদটো গ্ৰহণ কৰিলে আপোনাৰ বেমাৰটো ভাল হৈ যাব বুলি কৈছিলে। সেইটো খোৱাৰ পিছত মই সম্পূৰ্ণ সুস্থ 2 বছৰ হ'লে বৰ্তমান। এতিয়া 2 বছৰ হ'ল, এতিয়া আপোনাৰ সেই ৰোগটো আৰু পুনৰ বৃদ্ধি হোৱা নাই? আপোনালোকে শুনিলে মোৰ ভিডিঅ'টোৰ জৰিয়তে যিজন ৰোগী আৰু যিজন ব্যক্তিয়ে তেখেতক সুস্থ কৰিলে, কেনে পৰ্যায়ত সুস্থ কৰিলে সকলো কথা তেখেতৰ মুখে আপোনালোকক জনাবৰ কাৰণে মই চেষ্টা কৰিলোঁ। দাদা মোৰ লগত আছে বৰ্তমান। হয়, তেখেত আছে লগতে। যিজন ব্যক্তিয়ে তেখেতক সুস্থ কৰিলে, 2জন ব্যক্তিকে মই মোৰ ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। মই তেখেতক বহুত ধন্যবাদ দিছোঁ এইটো কাৰণে। হয়, মই কোৱা নাই, যিজন ভুক্তভোগী ব্যক্তি তেখেতেই কৈছে সম্পূৰ্ণ সুস্থ। এতিয়া কিমান বছৰ বুলি ক'লে? 2 বছৰ পাৰ হৈ গৈছে। 2 বছৰ পাৰ হ'ল, তেখেতৰ আৰু সেই ৰোগটো পুনৰাবৃত্তি হোৱা নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমানসমূহ ৰোগীক তেখেতে সম্পূৰ্ণ সুস্থ কৰিছে তেখেতসকলৰ মনৰ কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আহক আমি সেই তান্ত্ৰিক আৰু বাস্তুশাস্ত্ৰৰ বনৌষধিৰ যিজন ব্যক্তি আগবঢ়াই আছে তেখেতৰ সৈতে আমি পৰিচয় হওঁ। দাদা, আপোনাক আমাৰ প্ৰথমে মোৰ জানিব মন যালে স্বাগতম জনাইছোঁ। আপোনাৰ ঘৰ? মোৰ বঘৰা মৰিগাঁও। বঘৰা মৰিগাঁও? মৰিগাঁও বঘৰা। মৰিগাঁও বঘৰাত ঘৰ তেখেতৰ। আচ্ছা, আপুনি এতিয়া ইমান দিনৰ বাস্তুশাস্ত্ৰ আৰু তান্ত্ৰিকতা আৰু বনৌষধি এই 3টা বিষয়ৰ লগতে জড়িত হৈ আছে। কিমান দিনৰ পৰা এই জড়িত হৈ আছে? আমাৰ তান্ত্ৰিকটো প্ৰায় 90 মানৰ পৰা ষ্টাৰ্ট হৈছে। কিন্তু বাস্তুশাস্ত্ৰ আহিছে 98 মানত আহিছে ফেঞ্চিংটো। তাৰপৰা বনৌষধি ফেঞ্চিং দুইটাই ব্যৱহাৰ কৰোঁ। যি সাধাৰণতে বেমাৰবিলাক মই চাওঁ, কোনোবা আহে পাতি দিওঁ, তাতে বহুতে ভাল পায়। কিমান বছৰমানৰ আগৰ পৰা কৰি আছে? 30 বছৰ বেছি হ'ল। বহু বছৰ মনত নাই, সৰুতে কৰিছোঁ আৰু। সৰুৰ পৰা কৰিছে। এতিয়ালৈ আপোনাৰ মনত থকা যিসকল ভয়ংকৰ ৰোগ, যিসমূহ ৰোগ আপুনি সুস্থ কৰি তুলিব পাৰিছে, আপোনাৰ মনত থকা তেনেকুৱা কেইজনমান ব্যক্তি নাম? বুবুল দাস। তেখেতৰ ঘৰ? তেখেতৰ বঘৰাতে। প্ৰথম কি হৈছিল তেখেতৰ? ভৰি বিষ আছিলে, ভৰি বন্ধ হ'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে। হয়, তেখেত সুস্থ হৈছে। আৰু কি ৰোগ, আৰু কি ৰোগৰ চাই? আপুনি ডায়েবেটিছৰ নাম্বাৰ 1 চাৰ্টিফিকেটো আছে মোৰ ডায়েবেটিছৰ কাৰণে। ডায়েবেটিছ চাওঁ, বিষৰ চাওঁ, পুৰণা বেমাৰবিলাক চাই যাওঁ আৰু। হয়, যদি পুৰণা বেমাৰ হয়, যিকোনো বেমাৰ আৰু চাই যাওঁ। এতিয়া মৰিগাঁৱৰ ৰোগী আহিছে আপোনাৰ ওচৰত আৰু না মৰিগাঁও বাহিৰৰ কোনো? বোকাখাট আছে, শিৱসাগৰ আছে, হাজো, বৰপেটা, বহুত আছে। আপুনি ঔষধ দিয়ে খাবৰ কাৰণে, লগাবৰ কাৰণে, আৰু কি এইখিনি অলপ কৈ দিয়ক। কেতিয়াবা বেমাৰ কেতিয়াবা লগাবও দিওঁ, কেতিয়াবা খাবও দিওঁ। হয়, বেমাৰৰ ওপৰত ডিপেণ্ড কৰোঁ আৰু মানে। হয়। এনেই ডাঙৰ বেমাৰৰ ভিতৰত কেনেকুৱা ধৰণৰ কি? ডাঙৰ এতিয়া কেঞ্চাৰটো কৰা নাই। হয়, কেঞ্চাৰ হেৰিটো পেৰালিছটো কৰা নাই। হয়, তাৰ ধৰক নাহাও নাই কোনো, মই কাউকে কোনোদিন গুৰুত্বও দিয়া নাই। বাকী যদি ঘৰৰ কিবা সমস্যা থাকে, কাজিয়া পেচাল থাকে বা বেমাৰ আজাৰ হৈ আছে, পুৰণা বেমাৰ ভাল হোৱা নাই, তেতিয়া পাৰোঁ আৰু। এজন ৰোগী আপোনাৰ ওচৰলৈ আহিলে তেখেতে ধৰক কেনেকুৱা কি আনিব লাগে? মোক একো আনৰ দাবী নাথাকে। মোক যদি তামোল পাণ বটাও নিদিয়ে তেওঁ মই কামখিনি কৰি দিওঁ। তেখেতৰ মুখে শুনিছে তেখেতে কোনো দাবী নকৰে, কোনো অৰিহণা সম্পৰ্কে। আপোনালোকে সন্মান সহকাৰে যিটো অৰিহণা বুলি কয়, অসমীয়া সংস্কৃতিৰ এটা অৰিহণা দিয়া, তামোল পাণ দিয়া এটা নিয়ম, সেইটো আগবঢ়ালেই তেখেতে যিমানখিনি পাৰে ৰোগীসকলৰ আৰোগ্য কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু এটা কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম, চাউন বিলৰ পাৰত তেখেতে এটা ৰোগীসকল আৰু ৰোগীসকলৰ গাৰ্জেনসকলৰ এটা ভোজ ভাতৰ আয়োজন কৰিছে। এই ভোজ ভাতৰ আয়োজনৰ কাৰণ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ৰোগীসকলৰ লগত সম্বন্ধ থকা এটা ভোজ ভাতৰ আয়োজনৰ সম্পৰ্কে মই জনাম। আপোনাৰ এই সম্পৰ্কে অলপ কৈ দিয়ক, কেনেধৰণৰ পূজা সেৱা আগবঢ়োৱা হয় আৰু ৰোগীসকলে কেনেধৰণকে কি আগবঢ়ায় আপোনাৰ ওচৰত?
এইবিলাক ৰোগীবিলাক মানে হেৰি যেতিয়া পুৰণা বেমাৰ হয় তেতিয়া ভগৱতীৰ দুখ থাকে কিছুমান কিবা পুৰণা সকাম যদি থাকে তেতিয়া সেই কামবিলাক সিহঁতক কৰি দিওঁ যে আপোনালোকৰ পুৰণা সকাম পৰি আছে আপোনালোকে সেইটো কৰি দিয়ক বেমাৰ ভাল কৰি দিম কোনো ঘৰৰ সকাম চকাম নাই তেতিয়াহ'লে চাউল মিলৰ কিনাৰতে বগা হাঁহ দি পেলাই পূজা ভাগ দিওঁ তেতিয়া টেনশ্যন ল'ব লগা নাই ভাল হ'ব চাউল বিলৰ পাৰত এই বগা হাঁহেৰ পূজা দিয়াৰ আপোনাৰ কিমান দিনৰ এইটো ইতিহাস কিমান বছৰ 35 বছৰ 30 বছৰ বেছি আপুনি যেতিয়াৰ পৰা কৈছে তেতিয়াৰ পৰা চাউল বিলৰ পাৰত মানে ভোজ ভাতৰ নাই কোনো মানুহে নাই কিমান দিনৰ মূৰে কি বাৰত প্ৰতি সপ্তাহে বাৰৰ কথা নাই সময়ৰ কথা নাই দিনৰো কথা নাই মানুহ আহিলে হ'ল আৰু ৰোগী পালে ভাল কৰি দিয়ে আপোনালোকে তেখেতৰ মুখে শুনিলে বৰ্তমান বিজ্ঞানৰ যুগ তাৰ ভিতৰতো তেখেতে তান্ত্ৰিকতা আৰু বনৌষধিৰ এটা ইতিহাস আছে আৰু তান্ত্ৰিক কৰি বা বাস্তুশাস্ত্ৰ এই সকলোবিলাক কথাৰ ক্ষেত্ৰত তেখেতৰ মুখে মই যিমান পাৰোঁ আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিসমূহ ৰোগীক তেখেতে সম্পূৰ্ণ সুস্থ কৰি তুলিছে সেই ৰোগীসকলৰ মনৰ কথাও আপোনালোকক জনাইছোঁ এতিয়া আপোনালোকে গোটেই ভিডিঅ'টো দেখিলে গতিকে আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ লগত কথা কিন্তু যোনসকলৰ ভাল হৈছে তেওঁলোকেতো এতিয়া কৈছে সকলোখিনি যে আমাৰ লগত এনেকুৱা হৈছিলে সম্পূৰ্ণ আমি সুস্থ গতিকে আপোনালোকলৈ আগবঢ়ালোঁ আৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে বুলি কৈছে বহুত দূৰ দূৰণিৰ পৰা আহিছে গতিকে কাৰোবাৰ যদি এনেকুৱা ৰোগত মানে আপোনালোকে ভুগি আছে তেনেহ'লে এপাক আহিব পাৰে সেইটো আপোনালোকৰ কথা কিন্তু মোৰ ভাল লাগিলে সেইকাৰণে মানে অকণমান হ'লেও আপোনালোকৰ বেমাৰৰ উপশম পাব বুলি কাৰণ তেওঁ 30-35 বছৰে কৰি আছে এইখিনি কাম সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ